হয়নে নহয় সেইকাৰণে কৌশিক ৰায়ে আপোনালোকক চেকু দিব খাওয়া দাওয়ারও ওনা ব্যবস্থা করেছে খুব ধুনিয়াকৈ আপোনালোকে চেক লৈ ঘৰত যাব পাৰিব আজকে সভায় আমার সঙ্গে উপস্থিত শিলচর লোকসভা সমষ্টির সম্মানীয় সাংসদ পরিমল শুক্লবৈদ্য মহাশয় আমার সঙ্গে উপস্থিত আসাম সরকারের মন্ত্রী কৌশিক রায় মহাশয় কৃষ্ণেন্দ্র পাল মহাশয় কানাত পুরকাশ্য মহোদয় দীপায়ন চক্রবর্তী মহোদয় নিহার রঞ্জন দাস মহোদয় ডক্টর রাজদীপ রয় মহাশয় এডিশনাল চিফ সেক্রেটারি কল্যাণ চক্রবর্তী ডিস্ট্রিক্ট কমিশনার মৃদুল যাদব রূপম সাহা কুন্তলমণি শর্মা বৰদলৈ মঞ্চে উপস্থিত কঙ্কন নারায়ণ সিকদার ৰীনা সিং মৃণাল কান্তি দাস দেৱজ্যোতি বাউৰী শুভাঙ্কৰ গোৱালা আৰু সভাত উপস্থিত আই মাতৃসকল আমার সভাত উপস্থিত সম্মানীয় সুধীবৃন্দ বাংলা আমি অল্প অল্প বলতে পারি কিন্তু বাংলায় বললে আমি অত লম্বা বলতে পারবো না ওর জন্য আমি আসামিয়াতে বলবে মাঝে মাঝে কিছু हिंदी में भी बोलेगा और छोटा छोटा बांगाली भी बोलेगा ठीक है আজি আমি ইয়াতে কিয় গোট খাইছো মুখ্যমন্ত্রীর মহিলা উদ্যমিতা অভিযান আমার সরকার যেতিয়াৰ পৰা গঠন হৈছে আমি মহিলা সকলৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আহিছো আগতে অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে কংগ্ৰেছৰ চৰকাৰে মহিলা সকলক কি দিছিলে লুঙ্গি আৰু ধুতি সুতা এইবিলাক আছিলে কংগ্ৰেছৰ স্কিম যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰী হলো মই এটা কথাই ভাবিছিলো যে এতিয়া অসমত লুঙ্গি আৰু ধুতি দিন নাই আমাৰ মহিলা সকলক আমি আগুৱাই লৈ যাব লাগিব আৰু মহিলা সকলক আমি লাখপতি দিদি বনাব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ গোটেই দেশতে 3 কোটি মহিলাক লাখপতি দিদি বনোৱাবৰ বাবে সংকল্প গ্ৰহণ কৰিছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া 3 কোটি মহিলাক লাখপতি দিদি বনাব খুজিলে মই চিন্তা কৰিলো যে আমাৰ অসমত আমি কেনেকৈ লাখপতি দিদি বনাব পাৰো আমি চেষ্টা কৰিছিলো যে আমাৰ সেলফ হেল্প গ্ৰুপৰ মহিলা সকলক আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰো অসমত 4 লাখ সেলফ হেল্প গ্ৰুপ আছে 4 লাখ সেলফ হেল্প গ্ৰুপত 40 লাখ মহিলা জড়িত হৈ আছে আজি আমাৰ লক্ষীপুৰত আমি দেখা পাইছো যে 19,318 গৰাকী মহিলা আমাৰ মহিলা উদ্যমিতা আঁচনিত জড়িত হৈছে আমাৰ অসমত সেলফ হেল্প গ্ৰুপ যেতিয়াৰ পৰাই গঠন হৈছে আমাৰ মহিলাই আজিলৈকে 21,000 কোটি টকা বেংকৰ পৰা লোন লৈছে আৰু বেংকক ঘূৰাই দিছে আজি আমাৰ অসমত লাখ লাখ মহিলাই লাখপতি বা বছৰত 1 লাখ টকাৰ ওপৰত উপাৰ্জন কৰে বেছি দূৰত যাব নালাগে আমাৰ লক্ষীপুৰ সমষ্টিৰ ৱাইফালপু ভিও আৰু সখী চেহেলি CLF অধীনত কণ্ঠলেমা আত্মসহায়ক
গোটৰ সদস্য ৱাই নন্দৰাণী দেৱীয়ে আজি এখন বিউটি পাৰ্লাৰ স্থাপন কৰি মাহত 10,000 টকা বা মাহত আজি বছৰত 2 লাখ টকা উপাৰ্জন কৰিব পাৰিছে। আমাৰ সেই ধৰণে আমাৰ লক্ষীপুৰৰে ৱাইট আলু ভিঅ'ৰ ৰঞ্জিতা সিনহাই আজি ডায়েৰীত কাম কৰি 20,000 টকাৰ সামূহিক বিনিয়োগ কৰি প্ৰতি মাহে 12-14,000 টকাকৈ আজি উপাৰ্জন কৰিব পাৰিছে। যদি আমাৰ লক্ষীপুৰৰ ৰঞ্জিতা সিনহাই উপাৰ্জন কৰি লাখপতি বাইদেউ হ'ব পাৰে, ৱাই নন্দৰাণী দেৱী যদি লাখপতি বাইদেউ হ'ব পাৰে, আমাৰ বাকী বাইদেউসকল কিয় লাখপতি দিদি হ'ব নোৱাৰিব? সেইকাৰণে আমি অসমত মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰিলোঁ। আমাৰ অসমত 4 লাখ আত্মসহায়ক গ্ৰুপ আছে, 40 লাখ মহিলা আমাৰ গ্ৰুপৰ লগত জড়িত আছে। এপ্লিকেশ্যন হ'ল, আমি ফৰ্ম স্কুটিনি কৰিলোঁ আৰু আজি আমাৰ লক্ষীপুৰত 20,000 মহিলা আমি আজি 10,000 টকাৰ চেক আমি প্ৰদান কৰিম। চেকটো পোৱাৰ লগে লগে আমি কি কৰিম? মোবাইল ফোন এটা কিনিম নে নিকিনিম? মোবাইল কিনিম না নাই? কোনে কোনে মোবাইল কিনিব হাত দাঙক। के मोबाइल फोन खरीदेगा? हाथ उठाइए। अच्छा, कौन कौन मोबाइल नहीं खरीदेगा वो लोग हाथ उठाइए। बाप रे, कोई मोबाइल नहीं खरीदेगा पक्का? अच्छा, मतलब आप लोग समझ चुका है कि ये 10,000 रुपया हम लोग मोबाइल के लिए खर्चा नहीं करेगा। हम लोग ये 10,000 रुपया अच्छा काम के लिए खर्चा करेगा। ये अच्छा काम क्या है? अगर 10,000 रुपया हर महिला को मिलते हैं, मतलब 10,000 रुपया इकट्ठा करने से एक ग्रुप का 1 लाख रुपया होते हैं। अगर आप लोग ये 1 लाख रुपया से एक साथ कुछ काम करते हैं तो बैंक भी आप लोगों को दोबारा लोन देगा। 1 नंबर 10,000 रुपया 1 लाख बना के एक ग्रुप एक साथ आप लोग काम कर सकता है। 2 नंबर कि हमें ग्रुप में नहीं करना है, हमें अपने लिए कुछ करना है, कोई आपत्ति नहीं। घर में डायरी का काम कीजिए, पिकारी का काम कीजिए, घर में हैंडलूम का काम कीजिए, जो भी कीजिए, लेकिन कोई प्रोडक्शन का काम आप लोग कीजिए, कोई आपत्ति नहीं। नंबर 3, আমার ঘৰত হাজবেন্ড আছে, হাজবেন্ডে কিবা নহয় কিবা ব্যবসা কৰি আছে। যদি আমি এই 10,000 টকা হাজবেন্ডৰ ব্যৱসায় দি দিওঁ তেতিয়াও আমাৰ কোনো আপত্তি নাই। 6 माह পিছত आप लोगों का घर में जाएगा और आप लोगों को हम लोग पूछेगा कि ये 10,000 रुपया आप लोग कैसे खर्चा किया। अगर आप लोग 10,000 रुपया अच्छा काम के लिए खर्चा करते हैं तो मैं आप लोगों को दोबारा 25,000 रुपया देने का काम करूंगा। कितना रुपया मिलेगा दोबारा? थोड़ा बड़ा आवाज से बोलिए, कितना मिलेगा? 25,000। और 25,000 भी अच्छा काम में खर्चा करेगा तो मैं दूसरा साल आप लोगों को 50,000 रुपया देने का काम करूंगा। कितना रुपया
कितना रुपया मिलेगा কত টাকা পাবে 50,000 আজ আপনাদের পাবে 10,000 আগের বছর আপনাদের পাবে 25,000 और পরের সালে আপনাদের আমি সরকার থেকে কত দিবে 50,000 টাকা